ডিয়ার স্টুডেন্টস, আজকে তোমাদের জন্য মোস্ট ইম্পর্টেন্ট কোশ্চেন্সগুলো নিয়ে আসলাম রাজনীতি বিজ্ঞান থেকে। যে ভারতীয় গণতন্ত্র চ্যাপ্টার থেকে নিয়ে আসলাম, কোশ্চেন ব্যাংক থেকে নিয়ে আসলাম। তো আমাদের সামনে পরীক্ষা চলে আসলো, তার জন্য আমি কোশ্চেন ব্যাংক সলভ করে তোমাদেরকে দিচ্ছি। তো এগুলো ভালোভাবে দেখে যাবে, এগুলো থেকে প্রায় কমন প্রত্যেকবার আসে। তো দেখো, প্রথম কোশ্চেন ভারতীয় গণতন্ত্র থেকে কি দেওয়া আছে। ভারতের রাষ্ট্রপতি উত্তর পূর্ব পরিষদের অধ্যক্ষ হিসেবে নিযুক্তি দিয়ে কাক? উত্তর পূর্বাঞ্চলের রাজ্যসমূহের একজন রাজ্যপাল কি করে নিযুক্ত দিয়ে। ভারতের সংবিধান হবার প্রথমখন বৈঠক কোনে সভাপতিত্ব করেছিল? এটা তো জানা, ডক্টর হসিনানন্দ হিনাক। তলৰ কোনজন ব্যক্তি ভারতের সংবিধানের খসড়া কমিটির সদস্য নাছিল? এন গোপালস্বামী দিয়া আছে, এইবোৰ জি.পি.টি. খৈতান সকলো আছে, জৱাহৰলাল নেহৰু নাছিল। তাৰ কাৰণত কি হ'ব? সংবিধান সমিতিৰ সদস্য নাছিল কোন? জৱাহৰলাল নেহৰু। ভাৰতৰ সংবিধান 1976 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল? 1976 চনত কি কৰা হৈছিল? সমাজবাদী কৰা হৈছিল। 1976 চনৰ 42 সংশোধনীৰ জৰিয়তে তিনিটা গুৰুত্বপূৰ্ণ শব্দ ভাৰতীয় সংবিধান প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰিছিল। সেইটো কি? সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু কি? ঐক্য। এই তিনিটো প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছিল শব্দকেইটা। 1935 চনত ভাৰত চৰকাৰে আইনখনে কি কৰিছিল? ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় পদ্ধতি প্ৰৱৰ্তন কৰিছিল। সীমিতৰ ওপৰত পৰাধীন ভাৰতবৰ্ষত চৰকাৰ পদ্ধতি আৰম্ভ কৰিছে। 1 আৰু 2 উভয় কি? শুদ্ধ। তলৰ উল্লেখ কৰা কোনজন ব্যক্তি ভাৰতৰ খসড়া কমিটিৰ সদস্য আছিল? সৈয়দ মহম্মদ সাদুল্লাহ। তলত এই বিকল্পৰ পৰা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যবোৰ বাছি উলিওৱা। ইয়াত দিয়া আছে যে 1 আৰু কি? 2 উভয় কি? অশুদ্ধ। যে অঙ্গরাজ্যৰ বাবে সুকীয়া সংবিধান কৰা দ্বৈত নাগৰিকত্ব তো ভাৰতৰ ব্যৱস্থা নাই, তো দুটাই কি? অশুদ্ধ। গণতান্ত্রিক সরকারে কিয় অন্য প্রকাৰৰ চৰকাৰকৈ অধিক ভাল বুলি গণ্য কৰা হয়? কাৰণ ই নাগৰিকসকলৰ মাজত কি? সমতা বৃদ্ধি কৰে, ই অৰ্থনৈতিক কি কৰে? প্ৰগতি নিশ্চিত কৰে, আৰু ই বাদ বিবাদ মীমাংসাৰ এটা উপায় প্ৰদান কৰে। তাৰ কাৰণে এইটো অধিক ভাল বুলি গণ্য কৰা হয়। তলত দিয়া প্ৰশ্নত এ আৰু আৰ হিচাপে দিয়া আছে। তো দাবী কি আছে? প্ৰস্তাৱনাত সন্নিৱিষ্ট কথাখিনি জানিলে সংবিধানক জানিব পৰা যায়। প্ৰস্তাৱনাত প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানৰ আদৰ্শ, দৰ্শন আৰু কি? লক্ষ্য। এ আৰু দুটাই কি? সত্য, আৰু আৰ এৰ কি হয়? শুদ্ধ ব্যাখ্যা হয়। বাকী যি কোশ্চেনবোৰ আছে, এইটো কি আছে? ডাঙৰ কোশ্চেন আছে, এইবোৰ ঘৰত চাই ল'বা। আৰু আছে যে দাবী আৰু চুক্তিৰ মাজত সঠিক সম্বন্ধ দেখুওৱা। যে দাবী ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ, ভাৰতবৰ্ষৰ কোনো বিদেশী শক্তিৰ দাবী অধীনত নহয়। এইটো কি? দাবী যুক্তি দুয়োটাই শুদ্ধ, আৰু যুক্তি দাবীৰ শুদ্ধ ব্যাখ্যা। কাৰণ কি? ভাৰতবৰ্ষ এখন কি? আমাৰ সাৰ্বভৌম ৰাষ্ট্ৰ, আৰু ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ অধীনত নহয়। ভাৰত যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যবোৰ হ'ল কি? ভাৰতৰ যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যবোৰ কি? ভাৰতৰ অংগৰাজ্যসমূহ বেলেগ হোৱাৰ অধিকাৰ নাই। ভাৰতত অংগৰাজ্যসমূহৰ পৃথক সংবিধানৰ ব্যৱস্থা নাই। দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছে, আৰু ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ অধিক কি? শক্তিশালী। তো 3 আৰু 4 কি হ'ব? অশুদ্ধ হ'ব। আৰু প্ৰথম দুটা কি আছে? বৈশিষ্ট্য। 1 আৰু 2 শুদ্ধ। তাৰ তলত দিয়া আছে যে দাবী দি আছে ভাৰতবৰ্ষ এখন গণৰাজ্য, এইটোতো জানা, সেইটো কি? শুদ্ধ। আৰু ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকী ৰাইজৰ দ্বাৰা নিৰ্বাচিত। ব্যাখ্যাটো কি? কাৰণটা কি? কাৰণটা হ'ল কি? মানুহৰ দ্বাৰা কি হয়? ৰাষ্ট্ৰপতি নিৰ্ধাৰিত হয়। তাৰ কাৰণে এ আৰু বি আৰু উপযুক্ত কি? ব্যাখ্যা। এ শুদ্ধ, আৰু আর ইয়াৰ উপযুক্ত ব্যাখ্যা। সি নম্বৰটো হ'ব। তলৰ বিবৃতি এ আৰু কাৰণ দুটা বিবেচনা কৰা। ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ, এইটো জানা। ভাৰতৰ উৎপাদন আহিলাসমূহ জাতীয়কৰণ হ'ব, জাতীয় আয়ৰ সমবিতৰণ হ'ব, এইটোও কি? শুদ্ধ। তো এ আৰু দুটাই শুদ্ধ, আৰু আর এৰ কি? শুদ্ধ বৰ্ণনা। শুদ্ধ বিকল্পটো উপযুক্ত মিলোৱা। চৰকাৰী আয়োগ কিমান চনত? 1983 চনত। 42তম সংশোধন কিমান চনত হৈছিল? 1976 চনত। আৰু কেবিনেট মিছন আগমন কিমান চনত হৈছিল? 1946 চনত। আৰু সংবিধান প্ৰস্তাৱনা খচৰা কমিটি গঠন কৰা হয় 1947 চনৰ 29 আগষ্ট। তাৰ কাৰণে বি নম্বৰটো হ'ব এনচাৰ। তলৰ বাক্যকেইটা পঢ়ি 1935 চনত ভাৰত চৰকাৰ আইনখনে ভাৰতবৰ্ষৰ এক পদ্ধতি সীমিত ৰূপত আৰম্ভ কৰিছিল, আৰু ভাৰতীয় সংবিধান প্ৰণয়ন হৈ ইংলেণ্ডৰ সংবিধানৰ অন্ধভাৱে অনুকৰণ নকৰি ভাৰতীয় পৰিৱেশৰ লগত খাপ খুৱাই এই পদ্ধতিৰ ভাৰতীয়কৰণ কৰিছিল। সংসদীয় গণতন্ত্ৰ অৰ্ধ যুক্তৰাষ্ট্ৰীয় কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ সহযোগিতামূলক যুক্তৰাষ্ট্ৰ। এইটো কি আছে? সংসদীয় গণতন্ত্ৰটো এনচাৰ হ'ব।
ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ আৰু কোনো চৰকাৰী ধৰ্ম নাথাকে, থাকিব নালাগে। তো এইটো কি আছে যুক্তি আৰু ৰিজন। চৰকাৰী দৃষ্টিত সকলো ধৰ্ম কি সমানাপন্ন মানে সমান কৈছে, আৰু যুক্তিজনৰ মাজত কোনো বৈষম্য থাকিব নালাগে। এক আৰু কি দুটাই শুদ্ধ। ভারতের যুক্তরাষ্ট্রীয় পদ্ধতিতে হল কি প্রকৃত যুক্তরাষ্ট্রীয় পদ্ধতি। নেক্সট দিয়ে আছে উক্তি, ভারত এখন গণরাজ্য। যুক্তি দেওয়া আছে যে ভারত নিজা সংবিধান আছে। তো এইটো কি হ'ব, এ আৰু আৰ উভয় শুদ্ধ, কিন্তু আৰ হৈছে এৰ কি আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা নহয়। 1935 চনত ভাৰত চৰকাৰৰ আইনখনে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষ পদ্ধতি চৰকাৰ আৰম্ভ কৰিছিল। উত্তৰটো হ'ব এক আৰু উভয় দুই কি শুদ্ধ। কেবিনেট মিছন উদ্দেশ্য আছিল কি স্বাধীন ভাৰতৰ সংবিধান প্ৰণয়নৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। আৰু ভাৰতলৈ সমতা হস্তান্তৰ কৰাৰ বাবে পথ প্ৰদৰ্শন কৰা। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপ্ৰধানৰ পদবী বংশানুক্ৰম নহয় অথবা কোনোবাই বাছনি কৰা বিশেষ ব্যক্তি নহয়। তো তাৰ কাৰণে এ আৰু দুই আৰ কি হ'ব, দুয়োটা শুদ্ধ হ'ব। আৰ আৰু এ সঠিক ব্যাখ্যা, কাৰণ কি গণতান্ত্রিক রাষ্ট্র আৰু এইটো কি ভারতবর্ষে কোনো বংশানুক্রমে ছেলে বা রাজার ছেলে রাজা হবে সেরকম কোনো ব্যবস্থা নেই। তো এখানে দেখো এই কোশ্চেনটা 14 নম্বর কোশ্চেনের সংবিধানের প্রথম বৈঠক, এগুলো আগে একটা কোশ্চেনে সলভ করা ছিল, তাই এটা এখানে করে নিই। ভারতবর্ষ এখন সার্বভৌম রাষ্ট্র। বাহ্যিক কোনো আভ্যন্তরীণভাবে ভারতবর্ষ কোনো বিশেষ শক্তি দ্বারা পরিচালিত নহয়। এইটো কি হ'ব, এ আৰু আৰ কি হ'ব, সকলো কি হ'ব, শুদ্ধ হ'ব। আৰু এর শুদ্ধ ব্যাখ্যা নহয় নহয়, এর কি হ'ব, শুদ্ধ ব্যাখ্যা হ'ব। তো অ্যান্সারটো হ'ব কি সি। ভারত এখন যুক্তরাষ্ট্র। ভারতবর্ষের দুই ধরনের সরকার আছে। তো এইটো কি হ'ব, শুদ্ধ। এইটো কি হ'ব, শুদ্ধ। এ আৰু ভাৰত এখন যুক্তরাষ্ট্র। তো সংবিধান সভার সভাপতি আছিল কোন, ডক্টর বি.আর. আম্বেদকর। নতুন সংবিধান বলবৎ করা হয়েছিল কিমান 26 জানুৱাৰী 1950 চনত। 1950 চনত 26 জানুৱাৰী সংবিধান কাৰ্যকর করা হয়েছিল কি প্ৰস্তাৱনাৰ তলত কোনকেইটা শব্দ নাছিল, সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু কি ঐক্য। সাৰ্বভৌমত্ব হৈছে কি ৰাষ্ট্ৰৰ এটা সৰ্বোচ্চ ক্ষমতা। তো যুক্তরাষ্ট্রের ইংরেজি প্রতিশব্দ কি আছিল, ল্যাটিন। এইটো প্রকৃত কোন ভাষাৰ শব্দ আছিল, ল্যাটিন। যুক্তরাষ্ট্রের গৃহভূমি কাক বলে কোৱা হয়, আমেরিকা কোৱা হয়। সংবিধানের প্রস্তাবনাত ধর্মনিরপেক্ষ আৰু সমাজবাদী শব্দ দুটা কোন সংশোধনীর মতে অন্তর্ভুক্ত করা হয়েছিল, 42 নং। জনপ্রতিনিধি গঠিত সংস্থাক আমেরিকা কি বলে। কোন চনৰ আইন পৰাধীন ভাৰতৰ সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰিছে, 1935 চনৰ ভাৰত চৰকাৰ আইন। ভাৰতবৰ্ষৰ সংসদ ইংলেণ্ডৰ সংসদকৈ কি কম শক্তিশালী। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্র ধাৰণাটো কোন কোন দেশৰ পৰা অনুকৰণ কৰা হৈছিল, কানাডা। ভারতের যুক্তরাষ্ট্র ব্যবস্থা প্রবর্তনের ক্ষেত্রে কোন দেশের সংবিধান অনুসরি করেছিল, ইংল্যান্ড। কেবিনেট মিশন ভারতলৈ আহিছিল কিমান চনত, 1946 চনত। ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তুত কৰা সম্পৰ্কত সংবিধান সভাৰ মুঠ কেইখন বৈঠক হৈছিল, 11খন বৈঠক হৈছিল। বাকী যিবোৰ আছে এইবোৰ কি আছে, ডাঙৰ কোশ্চেন আছে, সেইবোৰ তোমালোকে ঘৰত সলভ কৰি ল'বা।